Hello everyone, welcome back to the channel Thought Study Circle. Yes, আজি আমি ডিসকাস কৰিম ratio and proportion. Ratio and proportion এনেকুৱা এটা টপিক হয় যেটো পৰা এক্সামত কোৱেশ্চন আৰ সম্ভাৱনা সবতছে বেছি. সো কোৱেশ্চন ডেফিনেটলি আহিব বাট ষ্টুডেন্টছৰ বহুত ডাউট থাকে, বহুত কনফিউজন থাকে. সো আমি গুটেখিনি ডাউট আজি ক্লিয়াৰ কৰিম আজিৰ এটো ভিডিওত. সো আমি গুটেখিনি কনসেপ্ট শিকিম আজিৰ এটো ভিডিওত. কাইন্ডলি আপোনালোকে ভালদৰে চাও. ঠিক আছে, কমপ্লিট কে চাব, আধা আধুৰাকে না চাব. আমি তেলকে জিমান কেটা ভিডিওস দিলু ওয়ান শট ৰিভিজন ক্লাसेस বাই ইওর আপনা পাৰ্টো স্যাৰ জিমানখিনি দিলু গুটেখিনিতে মই গুটেখিনি বস্তু কভাৰ কৰিছো. লগতে আমি মডেল পেপাৰস কিছুমানো আমি ডিসকাস কৰিছিলো লাইভ ক্লাছতো. সো এইখিনি হয়তো আপোনালোকে চালে. আজি ডিসকাস কৰিম ৰেশিও এণ্ড প্ৰপৰচন. এণ্ড ইয়েস, আপোনালোকৰ পৰীক্ষা পোষ্টপন হৈছে. আপোনালোকৰ পৰীক্ষা এতিয়া হ'ব 19 জানুৱাৰী. মানে আমাৰ হাতত সময় কমসে কম ভালেখিনি সময়, ক'ব গ'লে এক মাহ সময় আছে. কিমান সময় আছে? আমাৰ হাতত কমসে কম আজি এক মাহ সময় আছে. যদি আপুনি এই পাৰ্টিকুলাৰ লেকচাৰটো আজি চাই আছে দেন ডেফিনেটলি আমাৰ হাতত এক মাহ সময় আছে. অলপ কম আছে এক মাহতকৈ অবভিয়াছলি, বাট এক মাহ ধৰিব পাৰে. সো ডেট মিন্স কি? ডেট মিন্স আমাৰ হাতত সময় ভালেখিনি আছে. আমি প্ৰেক্টিছ কৰিব লাগিব, কষ্ট কৰিব লাগিব. বহুত টাফ নহয়. কিয়? কাৰণ 30 ডেজত 15টা কোৱেশ্চন মেথছৰ কৰিবৰ কাৰণে ইমান টাফ নহয়. আপুনি দুদিনতো যদি এটা চেপ্টাৰ কৰে সেইখিনিও বহুত. তাৰ কাৰণে কি কৰিব লাগিব? সিম্পলি আমাৰ ক্লাছখিনি চাব. মোৰ ক্লাছখিনি যদি আপুনি চাই আছে আপোনাৰ এটো বস্তু কনফাৰ্ম যে আপোনাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা সব ক্লিয়াৰ হৈ যাব. বিকজ এক্সামত যি কোৱেশ্চনছ আহিব সেই গুটেখিনি কোৱেশ্চনছ ক'ব গ'লে আপোনালোক ইয়াতে কৰাই দিম. এণ্ড ষ্টাৰ্ট কৰিছো ওৱান শট ৰেশিও প্ৰপৰচন বাই ইওর আপনা পাৰ্টো স্যাৰ. ঠিক আছে, ওকে. সো এতিয়া আমি কৈছো ডাইৰেক্টলি আমাৰ কুৱেশ্যনলৈ. ইয়েস, আমি কুৱেশ্যন এনসাৰ ফৰ্মেটত কৰিম, কনসেপ্টখিনিও বুজিম. তাৰ কাৰণে আপোনালোকে ভালদৰে কপি পেন লৈ পেলাই বহিব লাগিব. এণ্ড অকমান এতিয়া ষ্ট্ৰেটেজিটো চেঞ্জ কৰিব লাগিব. কিয়? কাৰণ আপুনি টাইম পাই গৈছে. আপুনি টাইম পাইছে 19 জানুৱাৰীলৈকে, হয়নে? এণ্ড আছাম পুলিচ আমাৰ আছে কেতিয়া? 5 জানুৱাৰীত. সো আমাৰ হাতত অকমান সময় আছে. এইখিনি সময় আপোনালোকে ভালদৰে ইউটিলাইজ কৰিব লাগিব. লগতে আপোনালোকে যেটো এটা ৰণনীতি বুলি কয়, যেটো এটা আমাৰ ষ্ট্ৰেটেজি বুলি কয়, হেতু এপ্লাই কৰিব লাগিব যে আপোনাৰ উইক এৰিয়া কোনটো হয়. উইক এৰিয়া কোনটো হয় সেই উইক এৰিয়াত আপুনি ফোকাস কৰক. ফোকাস কৰি পেলাই এই এক মাহত আপুনি ষ্ট্ৰং কৰিবৰ কাৰণে ট্ৰাই কৰক. ঠিক আছে, লেটস ষ্টাৰ্ট উইথ আवर ফাৰ্স্ট কোৱেশ্চন which says what a is to b is to c is equal to 3 is to 4 is to 7. Then the ratio a plus b plus c whole is to c is equal to. ঠিক কি কৈছে? যদি a is to b is to c 3 is to 4 is to 7 তেন্তে অনুপাত a b c is to c ৰ সমান কিমান হ'ব? মই যেটো কোৱেশ্চনটো আপোনালোক ইয়াত লিখি দিছো ধুনিয়াকে, আপোনালোকে এবাৰ ভিডিওটো পজ কৰি পেলাই নিজে ট্ৰাই কৰক. যদি আপুনি কৰিব পাৰিছে তেন বহুত ভাল. যদি কৰিব পৰা নাই মইতো আপোনালোকক কৰাই দিম 100%. ঠিক আছে, সো এটা a মানে কি হয়? 3 হয়. b মানে কি হয়? 4 হয়. c মানে কি হয়? 7 হয়. ওকে, আমি গম পাইছো এইখিনি আমাৰ ৰেশিওত আছে. কিমান আছে? ৰেশিওত আছে. সো 3 is to 4 is to 7 এটো আমাৰ কি হয়? এটো আমাৰ ৰেশিও হয়. এটো আমাৰ ৰেশিও হয়. তো এই ৰেশিওটো যদি মই কনভাৰ্ট কৰো নাম্বাৰছত, সো নাম্বাৰছ কেটা কি হ'ব? 3x বুলি ক'ব পাৰো, 4x বুলি ধৰিব পাৰো, 7x বুলি ধৰিব পাৰো, হয় নাই? ঠিক আছে, বিকজ আলটিমেটলি ৰেশিও হৈ দিয়া আছে, নাম্বাৰছটো গম নাপাও. সো আমি নাম্বাৰছটো লিখি ললো 3x 4x 7x. ঠিক আছে, এতিয়া আমাকে কি কৈছে? a plus b plus c. a plus b plus c এটো আছিল a, এটো আছিল b, এটো আছিল c. দ্যাট মিন্স কি হ'ব? আমাক ইয়াত কৈছে a plus b plus c, তাৰ মানে কি? তাৰ মানে হ'ব 3x plus 4x plus 7x. দ্যাট মিন্স কি? 3 4 7 7 7 14, সো 14x পালো. এতিয়া আমি ইয়াৰ ভ্যালুটো পাই গলো কিমান? 14x. আমাক সুধিছে ইয়াৰ লগত ইয়াৰ ৰেশিও কিমান? c মানে কিমান আছিল? 7x আছিল, হয়নে? therefore a plus b plus c আমাৰ কিমান আছিল? 14x আছিল. c মানে কিমান আছিল? 7x আছিল, হয়নে? এটা x x টো ক্যান্সেল হৈ গল, 7 1 গুণ 7 7 2 গুণ 14. দ্যাট মিন্স আমি কি পালো? আমি পালো 2:1 ৰেশিও. ইয়েস, আমাক এনেকুৱা ধৰণৰে প্ৰশ্ন সুধিব এণ্ড আমি এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব পাৰিব লাগিব. ঠিক আছে, ওকে, ক্লিয়াৰ? আই হোপ এই কোৱেশ্চন আপোনালোকে বুজি পালে এণ্ড ইয়াত আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল.
ঠিক আছে ওকে লেটস মুভ টু দা নেক্সট কোৱেশ্চন এটা আমাৰ দিয়া আছে 2:1 ঠিক আছে এটা আমাৰ কি দিয়া আছে if the ratio between two numbers is 2:11 if the difference between the number is 81 find the smallest number yes এনেকুৱা ধৰণৰে প্ৰশ্ন আমাৰ এক্সামত আহিব যিখিনি আমাৰ অসমৰ গভৰ্ণমেণ্ট এক্সাম হয় এছাম পুলিচ হৈ গল এডিআৰই হয়নে বা আমাৰ এছাম টেট হৈ গল এনেকুৱা ধৰণৰ প্ৰশ্ন আমি দেখা পাম সেই কাৰণে আমি জাস্ট গুটেই এটা চেপ্টাৰ ভালদৰে কভাৰ কৰি যাব লাগিব ভালদৰে পঢ়িব লাগিব তেতিয়াহে আমি বস্তুবোৰ কৰিব পাৰিম যদি আমি ভাবো যে এইটো চেপ্টাৰ টাফ হয় কৰি নগলো কিন্তু প্ৰশ্নটো আহি গল বহুত ইজি তেতিয়া হলে আপুনি কৰিব নোৱাৰিব কিন্তু বেলেগে কৰি দিব সো সেই কাৰণে স্মাৰ্ট ৱৰ্কটো ইম্পৰ্টেন্ট হয় ৰেশিও কিমান দিয়া আছে ৰেশিও আমাৰ দিয়া আছে 2:11 ঠিক আছে এতিয়া যেটো ৰেশিও দিয়া আছে 2:11 সো আমি নাম্বাৰস কিনি কি লিখিব পাৰো let the numbers are হয়নে let the numbers কিমান হ'ব 2x and 11x হ'ব ঠিক আছে if the difference between the number is 81 এই দুটা নাম্বাৰৰ ডিফাৰেন্স মানে কি মাইনাস হয়নে এই দুটা নাম্বাৰৰ যে ডিফাৰেন্স হয় এই ডিফাৰেন্সটো কিমান দিয়া আছে 81 দিয়া আছে আমাক কৈছে ফাইন্ড দা স্মলাৰ নাম্বাৰ সো আমি এটো সলভ কৰিলে হল 9x is equal to 81 x is equal to 81 by 9 and আমি জানো 9 গুণ 81 মানে x is equal to 9 আমাক কৈছে স্মলাৰ নাম্বাৰটো এতিয়া স্মলাৰ নাম্বাৰ মানে কি আপুনি দেখাই পাইছে twice x and 11x ত twice x তো সৰু হয় that means twice x হ'ব and x ৰ ভ্যালু আমি উলাইছো মাত্ৰ হেতু কি পালো 9 পালো so 2 into 9 that is 18 yes easy লাগিছে question to easy হয় এনেকুৱা easy প্ৰশ্নই আমাৰ এক্সামত আহিব টাফ নাহে easy আহিব বাট আমি easy to কৰিব পাৰিব লাগিব so this is 18 option D is the right answer option D is the right answer এনে আগৰটো আমাৰ কি আছিল option A আছিল হয়নে option A আছিল okay ঠিক আছে 18 okay now this question yet ki ko ase the product of two numbers is 10 times their sum find the sum of the numbers if they are in ratio 1:1 ঠিক মানে কি কৈছে দুটা সংখ্যাৰ গুণফল হিহতৰ যোগফলৰ 10 গুণ হয় সংখ্যাবোৰৰ যোগফল বিচাৰক যদি হিহত 1:1 ৰেশিওত আছে ঠিক আছে অনুপাত মানে ইষ্টু মানে কি হয় অনুপাত ঠিক ওকে সো প্রোডাক্ট অফ টু নাম্বারস এটা আমি কি বলি কম let two numbers হয়নে let two numbers are আমি x and y বলি ধৰিব পাৰো ঠিক আছে কি কৈছে প্রোডাক্ট অফ টু নাম্বারস মানে x পূৰণ y is মানে ইকুয়াল দিব লাগিব 10 টাইমস কৈছে কাৰ 10 times their sum মানে নাম্বার দুটা যদি যোগ কৰা যায় হয়নে the product of two numbers মানে x পূৰণ y is মানে equal 10 times their sum এতিয়া আমি কি পালো x into y is equal to 10x plus y আপোনালোকে সিম্পলি কি কৰিব পাৰে চাওক এতিয়া xy হয়নে xy আছে নাই and আপোনালোকৰ তলত আপুনি কি লিখিব x plus যদি y লিখি দিয়ে নৱাকে লিখি দিব পাৰে ধুনিয়াকে এটা আপোনালোকে নিজে ভাবি চাওক ইয়াত আমাৰ অনুপাতত আছে 1:1 মানে x is to y is equal to 1:1 হয় মানে x টো যদি 1 হয় y টো 1 হয় x টো যদি 10 হয় y টো 10 হয় x টো যদি 15 হয় y টো 15 হয় এতিয়া আমি ইয়াত কি এনেকুৱা নাম্বাৰস লব লাগিব x and y যাতে আমাৰ x into y কৰিলে by x plus y কৰিলেও ভ্যালুটো সেম থাকে যদি আমি x টো কি বুলি লব পাৰি যদি আমি x টো 20 লও y টো যদি আমি 20 লও কাৰণ অপচনত আমাৰ কি আছে 20 240 400 তো আমি অপচন এটো চেক কৰি চাও যদি আমি ইয়াতে 20 লও y যদি 20 লও এটো তো 20 এ হ'ব এটো তো 20 এ হ'ব তেতিয়া কিমান পাম 20 into 20 কাৰণ x into y by 20 plus 20 ইয়াৰ ভ্যালুটো কিমান হ'ব লেটস চেক 400 by 40 that means আমি ভ্যালুটো 10 পাম মানে আমাৰ কি হ'ব এটো আমাৰ 20 হয় নাই 20 হ'ব
20:20 হ'ব আমি অপচন এটো চেক কৰিলো এন্ড তাতে আমি কারেক্ট আনসারটো পাই গলো বুজি পাই আছে একো প্রবলেম নাই সো দ্যাট মিন্স কি হ'ব x is 20 y is 20 আমাক কি দিছে ফাইন্ড দা সাম অফ দা নাম্বারস সাম কি আছিল সাম অফ দা নাম্বারস কি আছিল সাম তো আছিল x + y x তো 20 হয় y তো 20 হয় দ্যাট মিন্স দিস ইজ 40 সো সাম ইজ 40 সাম ইজ 40 ঠিক আছে সাম আমাৰ 40 হ'ব ঠিক বুজি পালো ক্লিয়াৰ সাম ইজ 40 আমি জাস্ট এটো চেক কৰি চাই লব চেক থ্ৰু অপশনস ঠিক আছে কিছুমান বস্তু আমি কৰাৰ দৰকাৰ নাই আমি সিধা অপশন দি চেক কৰিব পাৰো চেক থ্ৰু অপশনস এনে আপলা কমন সেন্স লগাব পাৰে যে x y আছিলে হয় নাই এন্ড x + y আছিলে তো যদি আমাৰ x and y টো 1:1 ৰেশিওত আছে একটো তো বহাব নোৱাৰো হয় নাই একটো তো বহাব নোৱাৰো কি বহাব লাগিব দুইটো বহাব নোৱাৰো হয় নাই দুই পাৰি বাৰু দুই ডেফিনেটলি পাৰি আৰু 2 * 4 2 + 2 4 হয় না পারি দুই ডেফিনেটলি পারি আর 2 2 * 4 2 + 2 4 কিন্তু 2 * 4 হৈ গল 4 হৈ গল তো একে হৈ গল আমাৰ কি আছিল আমাৰ এটো আছিল ন আমাৰ আছিল কি x + x x * y / x + y 10 আছিল তো যে 10 হ'ব লাগে এটো আমাৰ 20 এ হ'ব লাগিব এটো আমাৰ 20 হ'ব লাগিব হয় না ঠিক okay now this question number 4 at ki dia ase a sum of money is distributed among abcd in the proportion 3:4:6:5 respectively mane olop poisa ami distribute korisu kar majot abcd er majot kuntu proportion korisu ami 3:4:6:5 3:4:6:5 respectively thik ase okay if b gets 1260 rupees less than c jodi b e amar 1260 rupees kom pai katke c ke then find the share of a amar hodise a er share etia amar ratio ki dia ase amar ratio to ki dia ase ratio amar dia ase ki 3:4:6:5 so numbers kini ki hobo thrice x hobo then 4x hobo then 6x hobo then 5x hobo simple amak koise if b gets mane ki b e kiman paise 1260 rupees less than c mane c e jiman paise tatke 1260 rupees less paise thik ase less paise etia ami solve koribo lagibo b mane ki asile etu asile a etu asile b etu asile c etu asile d b e kiman paise 4x c e kiman ase 6x minus 1260 etu solve koribo lagibo 4 to ipine gusi gol tetia 6x minus 4x hoi gol 1260 to left hand side hi gol tetia 1260 hoi gol that is twice x is equal to 1260 therefore x is equal to divide korile hol 2 6 গুণ 12 2 3 গুণ 6 0 630 630 x er value পালো আমি কিমান 630 আমাক দিছিল কাৰ ভ্যালু a এর ভ্যালু a মানে কি হয় a মানে হয় আমাৰ thrice x হয় নাই a মানে কি হয় a মানে হয় আমাৰ thrice x এতিয়া x এর ভ্যালু কিমান পালো 630 পালো সো আমি ইয়াতে পূৰণ কৰি দিম yes এই কোৱেশ্চনটো আগৰ কোৱেশ্চনৰ নিচিনাই হয় খালি অকমান ভ্যাৰাইটি হয় সো আপোনালোকে যদি অকমান বেসিক ক্যালকুলেশন জানে কৰিব পাৰিব 3 গুণ 0 3 3 গুণ 9 6 3 গুণ 18 সো এর ভ্যালু কিমান পালো 1890 কিমান পালো এর ভ্যালু 1890 ঠিক আছে সো অপশন এ ইজ দা রাইট অ্যানসার yes আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব যত আমাক কব গলে ৰেশিও দিয়া থাকিব তাৰ সাম দিয়া থাকিব বা তাৰ মাল্টিপ্লিকেশন দিয়া থাকিব ডিভিজন দিয়া থাকিব বা সাবট্ৰাকশন দিয়া থাকিব মানে ডিফাৰেন্স দিয়া থাকিব আমি কৰিব পাৰিব লাগিব ঠিক আছে ওকে আমাক যিয়ে প্ৰশ্ন দিয়ে কিয় আমি কৰিব পাৰিব লাগিব ইমান টাফ নহয় বহুত বেছি ইজি হয় জাস্ট আপোনালোকে ভালদৰে এটো বস্তু কৰিব লাগিব ঠিক আছে বহুত বেছি ইজি হয় ইমান একো টাফ নহয় আপোনালোকে জাস্ট জানিব লাগিব ঠিক আছে ওকে 18 কিমান আছিল আনসাৰটো 1890 পালো না আমি 3 3 9 6 18 আমি 1890 रुपीस পালো আমি ঠিকেটো কৰিছো নে কিবা ভুল কৰিলো 2 6 গুণ 12 2 3 গুণ 6 630 হল তো 630 হয়নে ইনটু 3 হ'ব ন a to 3 আছিল ওকে 3 3 গুণ 9 6 3 গুণ 18
সো 1890 হ'ব লাগে আমাৰ অপচন এ কারেক্ট आंसर হয় ঠিক আছে ওকে এটো 1890 হয় ওকে ঠিক আছে নাও question number 5 এতিয়া কি আছে ইয়াতে two numbers are respectively 20% and 50% more মানে বেশি more মানে কি বেশি than a third number the ratio of the two numbers is এটা তৃতীয় সংখ্যাতকৈ দুটা সংখ্যা ক্ৰমে 20% আৰু 50% বেশি সংখ্যা দুটাৰ অনুপাত হল এতিয়া চাও থার্ড নাম্বাৰতকৈ বেশি বুলি কৈছে আমি থার্ড নাম্বাৰটো গমেই নাপাও হয় নাই সো যদি গম নাপাও থার্ড নাম্বাৰটো আমি কি বুলি ধৰিম x বুলি ধৰিম obviously because আমি তো গমেই নাপাও এতিয়া কি কৈছে two numbers এটা 20% বেশি এটা 50% বেশি let's say first number to 20% বেশি কাটকে থার্ড নাম্বাৰতকে তো থার্ড তো যদি x আছিলে তো কিমান বেশি 20% বেশি মানে এটো হৈ যাব মানে এটো হৈ যাব এটো মানে কিমান মানে x plus x by 5 হৈ যাব বা আমি যদি সলভ কৰো 6x by 5 হৈ যাব ঠিক আছে এটো হৈ যাব আমাৰ 6x by 5 ঠিক এটা সেকেন্ড নাম্বাৰটো কি বুলি কৈছে হেতু কৈছে 50% বেশি মানে x যিমান আছিল x তকে কিমান বেশি 50% বেশি মানে আমি ইয়াক এনেকে লিখিব পাৰো 5 গুণ 5 5 2 গুণ 10 মানে কিমান x plus x by 2 মানে কিমান 3x by 2 ঠিক আছে লিখিব পাৰি এতিয়া আমাক কি উঠিছে find the ratio of the two numbers মানে ফার্স্ট নাম্বার আৰু সেকেন্ড নাম্বাৰৰ আমাক ৰেশিও উঠিছে ফার্স্ট নাম্বাৰটো কি আছিল 6x by 5 আছিল সেকেন্ড নাম্বাৰটো কি আছিল 3x by 2 আছিল হয় নাই 3x by 2 আছিল এটা x তো আমাৰ ক্যান্সেল হৈ যাব 3 গুণ 3 2 গুণ 6 হৈ যাব সো এটা কি হৈ যাব দুইটো যদি মই ইপিনে আনি দিও 4 হৈ যাব 5 1 যা 5 হৈ যাব মানে 4:5 আমাৰ आंसर হ'ব বুজি পালে ক্রস মাল্টিপ্লাই কৰিলো বেলেগ একো নাই কৰা ঠিক আছে 4:5 মানে কি অপশন সি ইজ দা রাইট आंसर यस এনেকুৱা ধৰণৰ প্ৰশ্ন এক্সামত আহাৰ সম্ভাৱনা আছে ডেফিনেটলি আছে জাস্ট আপোনালোকে ভালদৰে কৰিব লাগিব মন দি কিনে চাব লাগিব এন্ড বহুত ইজি প্ৰশ্ন হয় यस এনেকুৱা ধৰণৰ প্ৰশ্ন আমি সিলিমিস্টেক কৰি আহো এনেকুৱা ধৰণৰ প্ৰশ্ন আমি কৰিব নোৱাৰো এক্সামত কিন্তু যদি আপুনি অকমান ভালকে ৰেশিও প্ৰপৰচনটো পঢ়িছে বেসিক লেভেল পঢ়িছে আপোনাৰ কিন্তু এনেকুৱা ধৰণৰ পৰীক্ষাত আহি যাব যেনেকৈ আসাম টেট হৈ গল বা এপিএসসি হৈ গল বা আমাৰ ক'ব গলে আসাম পুলিচ হৈ গল বা এডিআৰই বিকজ অসমৰ যিখিনি পৰীক্ষাত আমাৰ মেথছ আহে সেইখিনি সাধাৰণতে ইমান টাফ নাহে ইনফেক্ট যদি আপুনি আৰআৰবি এনটিপিসি বা আৰআৰবি জেই বা আপুনি এসএসসি CBT 1 চাই মানে প্ৰিলিমছটো কথা মই কৈ আছো সেইখিনি ক'ব গলে আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ইয়াতকে হয়তো অকমান মানে টাফ বুলি ক'ব নোৱাৰি ট্ৰিকি বুলি ক'ব পাৰি ট্ৰিকি আহে টাফ নাহে প্ৰিলিমছত আমাৰ টাফ কোৱেশ্চন সাধাৰণতে দেখা নাযায় ট্ৰিকি কোৱেশ্চন দেখা যায় সো ট্ৰিকি কোৱেশ্চন ক'ব গলে বহুতৰ টাইম ওয়েস্ট হৈ যায় ঠিক আছে টাফ কোৱেশ্চন ক'ব গলে এটা যেনেকৈ ধৰক এটা মই যেতিয়া ইঞ্জিনিয়াৰিং কৰিছিলো মেকানিকেলত তেতিয়া আমাৰ ক'ব গলে 5টা সেমিস্টাৰ আছিল মেথছ এতিয়াতো বৰ্তমান ইঞ্জিনিয়াৰিংত 3টা সেমিস্টাৰ মেথছ কৰি দিছে ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ থাৰ্ড সেমিস্টাৰ আমাৰ সেমিস্টাৰত 5টা সেমিস্টাৰ মেথছ আছিল টোটাল আছিল 8টা সেমিস্টাৰ সো সেইখিনি মেথছ টাফ আছিল লেপলেস হয়নে ফোৰিয়াৰ সিৰিজ হেবোৰ টাফ আছিল ঠিক আছে পাৰ্শিয়াল ডিফাৰেন্সিয়েল ইকুৱেচন ঠিক আছে কিন্তু এইবোৰ প্ৰশ্ন আমাৰ সহজ হয় খালি অকমান ট্ৰিকি হয় সেই কাৰণে আপোনালোকে ভালদৰে চাব লাগিব ঠিক আছে ক্লিয়াৰ ওকে নাও এটা আমাৰ কি দিয়া আছে কোৱেশ্চন নম্বৰ 6 এটা আমাৰ কি দিয়া আছে আমাৰ দিয়া আছে the ratio of the numbers of boys and girls in a college is 7:8 মানে boys and girls or ratio কিমান দিয়া আছে 7:8 দিয়া আছে ঠিক আছে if the percentage increase in the number of boys and girls be 20% and 10% respectively what will be the new ratio percentage increase বুলি কৈছে কোট in boys and girls কিমান percent 20% and 10% মানে আমাক ৰেশিও দিয়া আছিল কিমান 7:8 আমাক ৰেশিও দিয়া আছিল তো নাম্বাৰস কেটা কি হ'ব আমি নাম্বাৰস কেটা 7x and 8x বুলি ধৰিব পাৰো আমাক কৈছে যে বয়জত ইনক্ৰিজ হৈছে 20% বয়জত ইনক্ৰিজ হৈছে
20% মানে এইটো হয় নাই মানে এইটো হয় নাই এইটো সলভ কৰো কি হ'ব সলভ কৰিলে কি হ'ব এইটো 7 5 গুণ 35 হয় নাই 7 5 গুণ 35 কিমান হ'ব 42x/5 হৈ যাব এটো মই ওলাইছো বয়জৰটো এতিয়া গাৰ্লছৰ কিমান বুলি কৈছে ইনক্ৰিজ টু 10% কৈছে হয় নাই সো মই কি কৰিম মই 10 এৰে এনেকৈ সলভ কৰিম সো কিমান পাম আমি 88 পাম ন হয় নাই 88 পাম নে আমি यस আমি 88 পাম x/10 পাম যাক আমি সলভ কৰিব পাৰো 44/5 হয়নে 44x/5 এৰে আমি সলভ কৰিব পাৰো আমাক কি উদিছে what will be the new ratio আমাক উদিছে new ratio টো কি হ'ব বয়জ এন্ড গাৰ্লছৰ new ratio কি হ'ব 42x/5 is to 44x/5 so 5 cancel x cancel থাকি কি গল আমাৰ 42 is to 44 ইয়াক আমি আকৌ ডিভাইড কৰিব পাৰিম 2 ৰে কেনেকে 42ক 2 দি পাৰিম 46ক 2 দি পাৰিম মানে 21 is to 22 আমাৰ আহি যাব হয়নে yes option c is the right answer ঠিক আছে বুজি পালো ক্লিয়াৰ I hope আপোনালোকৰ ক্লিয়াৰ হৈ গল 21:22 so yes এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোক দি দিব পাৰে যত আপোনালোক ক'ব গলে এনেকে ৰেশিও দিয়া আছে কিবা এটা ৰেশিও দিয়া আছে x * y এটা আপোনালোক হয়তো সুধি দিব যে পার্সেন্টেজ ইনক্রিজ উলোৱা বা হয়তো আপোনাক সুধি দিব যে পার্সেন্টেজ ডিক্রিজ উলোৱা সো এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে দেখা যায় আপোনালোকে কাইন্ডলি প্ৰেক্টিস কৰি লব একদম ইজি হয় কৰিব পাৰিব একো টাফ নহয় ঠিক Question number 7 আমি আহিছো এতিয়া question number 7 হলে question number 7 আমাৰ কি দিয়া আছে আমাৰ দিয়া আছে 40% of a number ঠিক আছে is equal to 2/3 of another number what is the ratio of the first number to the second number ঠিক yes প্ৰশ্নটি সহজ হয় যদি কোনো সংখ্যাৰ 40% আন এটা সংখ্যাৰ 2/3 সমান হয় তেন্তে প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ অনুপাত কিমান হ'ব সো আমাৰ অফ এ নাম্বাৰ ঠিক আছে নাম্বাৰ দুটা সাপোজ আমি ধৰিব পাৰো x and y বুলি যেহেতু আমাক কি কৈছে এটো এটা নাম্বাৰ হয় এটো আমাৰ আনাদাৰ নাম্বাৰ হয় সো আমি ধৰিছো ইয়াক আমি ধৰিছো x বুলি ইয়াক আমি সাপোজ ধৰিছো y বুলি ঠিক এতিয়া 40% অফ এ নাম্বাৰ বুলি কৈছে মানে 40% of আমাৰ x বুলি কৈছে is equal to 2/3 of another number মানে 2/3 of another number মানে কি y what is the ratio হদিছে সো এটো তো ক্যান্সেল হৈ যাব 2 * 4 2 5 * 10 হৈ যাব মানে twice x/5 is equal to twice y/3 হৈ যাব 2 ক্যান্সেল গুচি যাব ইয়াতে এটা কি পালো আমি কি পালো এটা x টো ইয়াত আছে আমি y টো তলত আনি দিব পাৰো 5 টো ওপৰত লৈ যাব পাৰো এটো 3 হৈ যাব therefore x is to y is equal to 5 is to 3 হৈ যাব আমাৰ आंसर এখিনি বুজি পালো ক্লিয়াৰ সো 5 is to 3 মানে অপশন c is the right answer অপশন c is the right answer yes অকমান আপোনালোকে মোটিভেটেড হৈ থাকিব লাগিব বডি ভাবিছিলে যে পৰীক্ষা আমাৰ শেষ হৈ যাব 29 ডিসেম্বৰত হয়নে নিউ ইয়াৰ এনজয় কৰিম বিহু এনজয় কৰিম কিন্তু আমাৰ পৰীক্ষা হ'ব এতিয়া 19 জানুৱাৰী সো এটো ভাল কথা হয় কিয় ভাল কথা হয় যেহেতুকে মানে আমি হাতত অকমান সময় পাই গৈছো হয়নে সো আমি অকমান এফৰ্ট বেছিকে দিব পাৰিম আমি অকমান পঢ়িব বেছিকে পাৰিম কনসেপ্টখিনি ক্লিয়াৰ কৰিব পাৰিম মক টেষ্ট আমি বেছিকে লগাব পাৰিম সো হিখিনি আমাক হেল্প কৰিব হয় নাই হিখিনি আমাক হেল্প কৰিব সো আপোনালোকে ভালদৰে যদি ভাবি চাই আপোনালোকৰ প্ৰফিটে হৈছে আপোনালোকৰ লছটো নাই হোৱা ঠিক আছে সো আপোনালোকে মাৰ্কস অকমান এতিয়া বঢ়াব ট্ৰাই কৰিব কিন্তু টাইম সকলোৱে পাইছে এটা কোনোবাই হয়তো এতিয়া ক্ৰিসমাস এনজয় কৰিব নিউ ইয়াৰ এনজয় কৰিব বিহু এনজয় কৰিব কোনোবাই হয়তো হিখিনি টাইম অকমান পঢ়িব এন্ড মাৰ্কস অকমান বেছি আনিব মই নাই কয় যে আপোনালোকে নিউ ইয়াৰ এনজয় কৰিব নালাগে বা ক্ৰিসমাস এনজয় কৰিব নালাগে বা বিহুত ঘৰত যাব নালাগে ঠিক আছে বা আপুনি ঘৰতে আছে বিহু মানে সেলিব্ৰেশন কৰিব নালাগে মই তো নাই কোৱা কিন্তু যেহেতু আমাৰ এটা পৰীক্ষা আছে পৰীক্ষাত আমি পৰীক্ষাত যদি অকমান ভালকে মন দি কিনে পঢ়ো তেতিয়া হলে বেছি কামত আহিব মোৰ হিচাপত ঠিক আছে বাট যদি আপোনালোকে এটা ষ্টুডেন্ট হয়
তেনেহ'লে ডেফিনেটলি আপোনালোকে এনজয় কৰক 1-2 ঘণ্টা মেক্সিমাম এনজয় কৰক ঠিক আছে বিহুত তাৰ বাহিৰে কিন্তু গোটেই টাইম আপুনি পঢ়িব লাগিব সিৰিয়াসলি বিকজ এনেকুৱা অপৰচুনিটি বাৰে বাৰে নাহে গোল্ডেন অপৰচুনিটি হয় ভালদৰে মন দি পঢ়ক ডেফিনেটলি ক্লিয়াৰ হ'ব ঠিক আছে নাও দিস কোৱেশ্চন ইয়াত আমাৰ কি দিয়া আছে কোৱেশ্চনটোত the ratio of the present age of father to that of son is 7:2 মানে present age ঠিক আছে present age or আমাৰ কব গলে ratio দিয়া আছে কিমান দিয়া আছে father and son or আমাৰ ratio দিয়া আছে কিমান 7:2 দিয়া আছে after 10 years their ages will be হয়নে after 10 years কৈছে after 10 years কৈছে কিমান হৈ যাব ratio টো 9:4 হৈ যাব present age of father is এতিয়া যেহেতু আমাক ইয়াতে ৰেশিও দিয়া আছে এটো আমি নাম্বার হিচাপত লিখিব পাৰো নাম্বার লিখিলে কি হ'ব 7x, 2x ইয়াৰ কি হ'ব নাম্বার হিচাপত লিখিলে কি হ'ব 9x হয়নে প্লাস 10 লিখিব লাগিব কাৰণ 10 বছৰ পিছত কৈছে কমা 4x প্লাস 10 লিখিব লাগিব হয় নাই লিখিব লাগিব ওকে সো আপোনালোকে ভালকে চাওক যে আমাৰ কি আছিল আমাৰ এটো আছিল ফাদাৰৰ এটো আছিল সোনৰ হয়নে ফাদাৰৰ কব গলে 7x 9x + 10 হৈ গল হয় নাই সোনৰ কিমান আছিল 2x আছিল 4x + 10 হৈ গল 10 বছৰ পিছত ঠিক আছে 10 বছৰ পিছত হৈ গৈছে হয়নে 10 বছৰ পিছত হৈ গৈছে আচ্ছা 10 টো ইয়াত এড কৰিব লাগিব 10 টো আমি ইয়াত এড কৰিব লাগিব কাৰণ 10 বছৰ পিছতে হৈছে সো ইয়াতে দিলে নহব নহয় হয় নাই 10 বছৰ পিছতে 9x হৈছে হয় নাই 10 বছৰ পিছতে 9x হৈছে সো আমি ইয়াত দিব লাগিব সো যদি আপুনি চাই এই যদি ইপিনে লৈ যাও 2x = 10 হৈ গল x = 5 হৈ গল ইয়াৰ যদি আপোনাক চাই 2x = 10 হৈ গল x = 5 হৈ গল দুই পিনে আমাৰ x ৰ ভ্যালু 5 পাই আছো ফাদাৰৰ প্ৰেজেন্ট এজ কিমান ফাদাৰৰ প্ৰেজেন্ট এজ কিমান হয় ফাদাৰৰ কিমান হয় 7x হয় মানে 7 * 5 হ'ব মানে 35 হ'ব ফাদাৰৰ প্ৰেজেন্ট এজ यस আমাক এজৰ প্ৰবলেম আহিব ৰেশিওত বহুত ইজি আহিব টাফ নাই আমাক যদি কৈ দিয়া কোৱেশ্চন এটা এনেৱাকে আমাক যদি কোৱেশ্চন এনেকে কৈ দিয়ে যে সাপোজ এনেকে আমাক কোৱেশ্চন ক'লে যে এটা বস্তু মনত ৰাখিব যেতিয়া আমাৰ থাকিব এজৰ প্ৰবলেম তেতিয়া আমাক যদি কয় আফটাৰ বুলি তেতিয়া আমি সদায় প্লাস কৰিম আমাক যদি কয় বিফোৰ বুলি আমি তেতিয়া সদায় মাইনাস কৰিম ঠিক আছে আমি তেতিয়া সদায় মাইনাস কৰিম সো আফটাৰ 5 ইয়ার্স মানে প্লাস হৈ যাব এজ টু বিফোৰ 9 ইয়ার্স মানে আমাৰ মাইনাস হৈ যাব এজ টু ঠিক আছে ওকে ক্লিয়াৰ এইখিনি বস্তু একদম ইজি কনসেপ্ট হয় ইজি বস্তুবোৰে আমাৰ এক্সামত আহে ঠিক সো 35 ইয়ার্স ইজ দা রাইট आंसर 35 option A is the right answer that is 35 years now this question এটা আমাৰ কি কোৱা হৈছে A is to B is equal to 2 is to 3 B is to C is equal to 4 is to 5 C is to D is equal to 6 is to 7 এতিয়া আমি কেনে কৰিব পাৰো চাও A by B কিমান দিয়া আছে 2/3 দিয়া আছে হয় নাই দেন B by C কিমান দিয়া আছে 4/5 দিয়া আছে দেন C by D কিমান দিয়া আছে 6/7 দিয়া আছে এটা চাও আপোনালোকে নিজে ভালকে চাও A দিয়া আছে 2 B দিয়া আছে 3 B দিয়া আছে 4 C দিয়া আছে 5 C দিয়া আছে 6 D দিয়া আছে 7 আমাক কৰিছে ABCD ৰ ৰেশিওটো কিমান হ'ব ঠিক আছে আমি ইকুৱেল কৰি লব লাগিব কি ইকুৱেল কৰিম ইয়াতে চাওক ইয়াতে আমাৰ b ৰ ভ্যালু আছে 4 ইয়াতে আমাৰ b ৰ ভ্যালু আছে 3 হয় না b ৰ ভ্যালু আছে 4 ইয়াতে আছে আমাৰ b ৰ ভ্যালু 3 মানে বেলেগ হয় আমি কৰিব লাগিব একে কৰিলে কি কৰিব লাগিব ইয়াৰ আমি এলসিএম লব লাগিব 4 and 3 এলসিএম কি হয় 3.5 ৰ এলসিএম কি হয় 3.5 গুণ 12 সো এলসিএম 12 হয় মানে ইয়াৰ লগত আমি 3 পূৰণ কৰিব লাগিব বিকজ আমি 3 পূৰণ কৰিছো ওপৰত সো আমি তলটো পূৰণ কৰিব লাগিব এতিয়া ইয়ালতে পূৰণ কৰিব লাগিব 4 যেহেতু আমি তলত পূৰণ কৰিছো 4 আমি ওপৰটো কৰিব লাগিব এতিয়া আপোনালোকে ভালদৰে চাওক যে আমাৰ b2 ইকুৱেল হৈ গল মানে কিমান b আমাৰ হৈ গল 3.5 গুণ 12 c আমাৰ হৈ গল 3.5 গুণ 12 এতিয়া চাওক c কিমান আছে 15 আছে
5 3 গুণ 15 আছে ইয়াত সে কিমান আছে 6 আছে এটা ইয়াত আছে 15 ইয়াত আছে 6 সো ইকুয়াল টু তো নহয় হয় নাই ইকুয়াল টু তো নহয় হয় নাই ইকুয়াল টু আমাৰ নহয় সো আমি কি কৰিব লাগিব ইয়াত আছে 15 ইয়াত আছে 6 সো আমি ইয়াৰ এলসিএম লব লাগিব যদি আপুনি 15 and 6 ৰ এলসিএম লয় তেতিয়া হলে কিমান হ'ব 30 হৈ যাব 30 মানে কিমান আমি এক পূৰণ কৰিব লাগিব 5 ৰ লগত যেটো আমি ওপৰ পাস কৰিছো তলটা পাস কৰিব লাগিব এটো আমাৰ হৈ গল 30 5 3 15 মানে আমি 2 পূৰণ কৰিলে হৈ যাব ঠিক আছে হৈ যাব এতিয়া চাওক বি যেহেতু আমি এটা 2 পূৰণ কৰিছো আমি এটা 2 পূৰণ কৰিব লাগিব ঠিক আছে এটা আপুনি চাওক 7 গুণ 12 12 গুণ 24 বিৰ ভ্যালু 24 সিৰ ভ্যালু 30 সিৰ ভ্যালু 30 সব ঠিক আছে সো আমি এখিনি কি পালো আমি a by b কি পালো এবাৰ আমি কৰি চাও 4 2 গুণ 8 8 2 গুণ 16 এটো আমাৰ 24 b by c কিমান আছে 24 থাকিব লাগিব এটো আমাৰ 30 থাকিব লাগিব এন্ড c by d কিমান আছে আমাৰ 30 থাকিবই লাগিব এটো 35 আছে মানে এতিয়া আমি a b c d ৰ ভ্যালুখিনি লিখিব পাৰো মানে 16 24 হয়নে c কিমান আছে 30 d 35 ইখিনিটো আমাৰ সিম্পলিফাই নহয় মানে কাটিব নোৱাৰি আৰু হয়নে কাটিবটো নোৱাৰি সো আমাৰ 16 কোড আছে তিনটা অপচন আছে 24 30 35 সো এটো হ'ব আমাৰ ঠিক আছে অপচন বি ইজ দা রাইট আনসার অপচন বি ইজ দা রাইট আনসার ঠিক আছে আমি এনেকুৱা ধৰণে এলে প্ৰবলেম সলভ কৰিব পাৰো একেবাৰে সহজ হয় জাস্ট আপোনালোকে অকমান ধুনিয়াকে কৰিলে হৈ যাব यस মই আপোনাক ধুনিয়াকে লাহে বুজাইছো বস্তুখিনি সো আপোনালোক অকমান ভাবিছে ইমান দীঘলকে কৰিব লাগিব তো যেতিয়া প্ৰেক্টিস কৰিব ন তেতিয়া আপোনালোক ধুনিয়াকে অটোমেটিক্যালি আহি যাব বিকজ প্ৰেক্টিস কৰিলে কি হয় আপোনালোক ধুনিয়াকে বস্তুখিনি বুজি পাই যাব ঠিক আছে ধুনিয়াকে বস্তুখিনি বুজি পাই যাব ওকে নেক্সট এটো কাৰেক্ট আছে আমাৰ নেক্সট ওকে এটা আমাৰ কি দি আছে question number 10 এটা আমাৰ কি দি আছে question number 10 এটা আমাৰ কি দি আছে two numbers are in the ratio 2:3 ঠিক আছে ratio দি আছে 2:3 if 2 to be subtracted from the first and 2 be added to the second the ratio becomes 1:2 find the sum of the numbers so আমাৰ কি দি আছে two numbers are in the ratio 2:3 দি আছে এটো আমাৰ দি আছে কি এটো আমাৰ ratio দি আছে ঠিক আছে if 2 to be subtracted from the first তো যদি রেশিও দিয়া আছে আমি নাম্বার কেনে লিখিব পাৰো আমি twice x লিখিব পাৰো এন্ড আমি thrice x লিখিব পাৰো নাম্বার কেটা আমাক কি কৈছে if 2 to be subtracted from the first নাম্বার কি আছিল twice x আছিল so twice x মাইনাস আমি কি কৰিম 2 কৰিম বিকজ হেতুৱে কৈছে and 2 be added to the second মানে 2 যোগ কত কৰিব কৈছে সেকেন্ডত কৰিব কৈছে কৰিলু 2 সেকেন্ডত যোগ কৰিলু the ratio becomes 1:2 the ratio becomes 1:2 মানে যেটো ইয়াৰ রেশিও হয় এটো কিমান হয় এটো আমাৰ 1:2 হয় বুজি পাইছে কেনেকৈ ইকুৱেশনটো ফৰ্ম কৰিছো আমাক কৈছে ফাইন্ড দা সাম অফ দা নাম্বাৰস আমাক কৈছে ফাইন্ড দা সাম অফ দা নাম্বাৰস মানে তুমি এনেকৈ লিখিব পাৰো যে twice x - 2 by thrice x plus 2 is equal to 1/2 এনেকৈ লিখিব পাৰো এতিয়া আমি 2 টো ওপৰত লৈ যাম ক্ৰস মাল্টিপ্লাই কৰি দিম তেতিয়া কি হ'ব 4x minus 4 hobo is equal to thrice x plus 2 হৈ যাব যেতিয়া আমি এটো সলভ কৰিম thrice x 2 আমি লৈ আহিম লেফট সাইডে 4x minus thrice x হৈ যাব that means আমি x পাম minus 4 টো আমি ৰাইট সাইডে লৈ যাম plus 4 হৈ যাব and plus 4 plus 2 মানে plus 6 মানে x is equal to আমি 6 পাম এটা আমি x is equal to 6 পালো এটা আমাক সুধিছে কি find the sum of the numbers কি আছিল numbers আমাৰ আছিল twice x and thrice x so sum to কি হ'ব twice x plus thrice x হ'ব মানে 5x হ'ব মানে 5 into কি হ'ব x ৰ ভ্যালু কি আছে x ৰ ভ্যালু আমাৰ কি আছে 6 আছে so this is 30 yes question তো আমাৰ ইজি হয় বাট যেতিয়া আমি এটো প্ৰথমতে নুসুৱাকে কৰিম তেতিয়া টাফ লাগিব এটা মই ধুনিয়াকে বস্তুখিনি বুজাই দিছো আপোনালোক এই চাই বহুত ইজি বস্তু হয় কিন্তু যেতিয়া আপুনি নিজে নুসুৱাকে বা ভিডিওটো পজ কৰি পেলাই কৰিব তেতিয়াহে আমি বুজিব লাগিব যে টাফ নে ইজি হয় নাই সো হেকাৰণে আমি বেসিক বোৰ কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব এনি ইয়াৰ পৰা কোৱেশ্চনছ কিনি আহিব এটকে বাহিৰটো আমাৰ কোৱেশ্চনছ নাহে ঠিক 30 ঠিক আছে ক্লিয়াৰ
30 আছে ন অপশন এ ইজ দ্য ৰাইট এনসাৰ অপশন এ ইজ দ্য ৰাইট এনসাৰ ঠিক আছে নাও কোৱেশ্চন নম্বৰ 11 নাও কোৱেশ্চন নম্বৰ 11 এটা আমাৰ কি দিয়া আছে এটা আমাৰ কি দিয়া আছে ফাইন্ড দা মিন প্ৰপৰচন বিটুইন 7 and 63 কি কৈছে বিটুইন 7 and 63 মানে 7 আৰু আমাৰ 63 ঠিক আছে 63 মাজত মিন প্ৰপৰচন ভ্যালুটো কি হ'ব সো আমি কি বুলি কব পাৰো আমি মই বুজাম ডেফিনেটলি বুজাম ডোন্ট वरी ঠিক আছে এইবিলাক কোৱেশ্চন এক্সামত আহে এই ডিটো অহা দেখা গৈছিলে সো বুজাই আছো এ মানে 7 হয় বি আমাক দিয়া নাই সি কিমান দিয়া আছে 63 আমাক সি দিয়া আছে ঠিক ওকে ওকে আৰু বিটুইন বুলি কৈছে ন বিটুইন মানে কি ইয়াৰে মাজত মানে কি a 7 হ'ব লাগিব c 63 হ'ব লাগিব b আমাক দিয়া নাই এন্ড আমি জানো যে মিন প্ৰপৰচনৰ যেটো আমাৰ কব গলে ফৰ্মুলা হয় এটা ফৰ্মুলা কি হয় এটা আমাৰ কি হয় b √ac হয় মানে আমাৰ √ac এর ভ্যালু কি দিয়া আছে 7 দিয়া আছে c এর ভ্যালু কি দিয়া আছে 63 দিয়া আছে যদি আপুনি ভালদৰে চাই 7 আৰু 7 কি হ'ব 7 পূৰণ 9 হ'ব মানে কি মানে 7 পূৰণ 7 9 আমি কি কৰিব পাৰো 3 পূৰণ 3 এটা আপুনি গম পায় এটা আমাৰ দুটা 7 আছে এটা আমাৰ দুটা 3 আছে সো স্কয়াৰ ৰুটৰ পৰা আমি বাহিৰত এটা 7 আনিব পাৰিম স্কয়াৰ ৰুটৰ পৰা আমি এটা 3 বাহিৰত আনিব পাৰিম মানে 7 3 গুণ 21 হৈ যাব সো 21 is nothing but the mean proportion that means option b is the right answer এনেকে আমাৰ mean proportion উলাই হয়নে এনেকে আমাৰ mean proportion উলাই ঠিক আছে আমি বুজি পাইছো হয়নে আমি বুজি পাইছো clear how to find this mean proportion that is 21 yes so this is the 28 ase 28 kaise hai how it is 28 mean proportion between 7 and 63 28 kine ke ase 7 into 7 9 3 into 3 9 7 is 21 e hoy eta 4 kor pura pale hoy nai 4 et kor pura pai gol ठीक है हमने तो सही किया है यहाँ पर ही कुछ ऑप्शन में दिक्कत है कारण क्यों अब निजा साहब कॉमन सेंस तो यार 28 दिया से ऑप्शन 28 नहीं सो दैट वाज 21 एक्चुअली ठीक है এটা एक्चुअली हमारा 21 হয় ঠিক আছে दिस इज 21 ओनली ठीक दिस इज 21 ओनली ऑप्शन बी इज 21 ঠিক আছে এটো আমাৰ অপশন বি ইজ 21 ঠিক আছে এতিয়া আপোনালোক এটা বস্তু আমাৰ কি আহে ৰেশিওত ক'ব গলে আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন ৰেশিওত আহিব আৰু কি আহিব পাৰে মই এবাৰ কৈ দিছো সব ৰেশিওত আমাৰ এইবোৰ বস্তুৱে আহে মেইনলি যে আমাক থাৰ্ড প্ৰপৰচন উলিয়াব দিব আমাক কি কৰিব আমাক থাৰ্ড প্ৰপৰচন উলিয়াব দিব বা আমাক কি কৰিব আমাক ফোৰ্থ প্ৰপৰচন উলিয়াব দিব যে ফাইন্ড দা ফোৰ্থ প্ৰপৰচন ঠিক আছে ফাইন্ড দা থাৰ্ড প্ৰপৰচন বা ফাইন্ড দা ফোৰ্থ প্ৰপৰচন আমাক উলিয়াব দিব ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰশ্নই আমাৰ আয়া দেখা যায় বা আমাক ক'ব গলে এজৰ প্ৰবলেম দি দিব যত আমাৰ ৰেশিও থাকিব ঠিক আছে আমাক ক'ব গলে এজৰ প্ৰবলেম দি দিব যত আমাৰ ৰেশিও থাকিব বা আমাক ক'ব গলে কিছুমান নাম্বাৰস দি দিব এই নাম্বাৰস বিলাকৰ ৰেশিও দিয়া হ'ব ঠিকনি ক'ব গলে প্ৰাইস ডিস্ট্ৰিবিউশন কৰাইছে ঠিক আছে হেনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে মানে নাম্বাৰসত খেলিব মানে নাম্বাৰসৰ লগত খেলিব সো এইখিনি প্ৰশ্ন আমাৰ এক্সামত আৰ সম্ভাৱনা থাকে ঠিক আছে বুজি পালো আমি বুজি পালো ফোর্থ প্রপোর্শন মানে কি সব থার্ড প্রপোর্শন মানে কি আমার এ বি সি থাকে এ বি সি মানে কি হয় বি স্কয়ার ইজ ইকুয়াল টু এসি হৈ যায় ফোর্থ প্রপোর্শন মানে কি আমাৰ থাকে এ বি ঠিক আছে সি আৰু ডি থাকিব এ বি সি আৰু ডি থাকিব ইখিনি আমি কও এক্সট্রিমস বুলি ইখিনি আমি কও কি বুলি এক্সট্রিমস বুলি কও ইখিনি আমি ঠিক আছে সো কি হৈ যাব এডি বিসি ঠিক আছে এনেকুৱা ধৰণে আমি সলভ কৰিব লাগিব আই হোপ ইখিনি আপোনাক হেল্প কৰিছে আপোনালোকে বুজি পাইছে যে ফোর্থ প্রপোর্শন কেনেকৈ ওলাম বা থার্ড প্রপোর্শন এটো আসলে থার্ড হয় নাই এটো আসলে আমাৰ ফোর্থ প্রপোর্শন ঠিক আছে আই হোপ ইখিনি বস্তু ক্লিয়ার এবাৰ স্ক্রিনশট লৈ লব বা লিখি লব আই হোপ দিস ইজ ক্লিয়ার টু এভরিওয়ান সো ইয়েস these are the questions যিখিনি আপোনাৰ এক্সামত আহাৰ সম্ভাৱনা বেছিতকৈ বেছি আছে এন্ড যদি আপুনি বুজি পাইছে দেন ডেফিনেটলি ভাল লগতে
আৰু এটা আমাৰ কনসেপ্ট থাকে এটা কনসেপ্ট আমাৰ কি থাকে যেনেকে আমাৰ এটা কনসেপ্ট থাকে এলিগেশন ঠিক আছে আমাৰ এটা কনসেপ্ট থাকে এলিগেশন এটা এলিগেশনটো কি হয় মই অকমান কৰাই দিছো এলিগেশন ঠিক আছে আমি কোনটো নকে যে মিক্সচাৰ এন্ড এলিগেশন সাধাৰণতে এলিগেশন ইমান আহা দেখা না যায় মেইনলি আমাক ক'ব গলে ৰেশিওৰে কথাখিনি খুদিব ঠিক আছে তথাপিতো মই কৈ দিছো ফৰ এক্সাম্পল আমি এলিগেশন কেনেকৈ সলভ কৰো ফৰ এক্সাম্পল ইয়াত আছে আমাৰ সাপোজ 80 ইয়াত আছে আমাৰ সাপোজ 80 ইয়াত সাপোজ আমাৰ আছে 60 a and b is in the ratio ঠিক আছে a and b is in the ratio কিমান ৰেশিওত আছে 8:60 ৰেশিওত আমাৰ আছে ঠিক আছে মাজতে সাপোজ কি কৰিলে মাজতে সাপোজ আমাৰ সাপোজ ভৰাই দিলে 72 ঠিক আছে 70 কেজি সাপোজ আমি হে মিক্সচাৰটোত এড কৰি দিলো যত আমাৰ 80:60 ৰেশিওত আছিল মানে a and b are in the ratio 80:60 যত আমি কি কৰিলো আমি 72 ভৰাই দিলো তেতিয়া what will be the new ratio আমাক কি দিব what will be the new ratio ঠিক আছে বুজি পাইছে যে a and b are in the ratio আমাৰ x and y মানে 80:60 কব পাৰে ঠিক আছে 60 কব পাৰে এটা 70 কে যেতিয়া নতুন আমি ভৰাই দিছো সো নিউ ৰেশিও কি হ'ব সো আমি কেনেকৈ ওলাও আমি ইউজ কৰো এলিগেশন মেথড কেনেকৈ ইউজ কৰো আমি ঘুৰু এন্টি ক্লকৱাইজ আমি ঘুৰু ACW মানে কি এন্টি ক্লকৱাইজ কেনে ঘুৰিম আমি এই বস্তুটো এনেকৈ যাম মানে 60 70 আমি ইয়াত লিখিম 80 70 আমি ইয়াত লিখিম এটা আপুনি চাওক 70 - 60 হেতু আমি ইয়াত লিখিম is to 80 - 70 হেতু আমি ইয়াত লিখিম মানে কিমান হ'ব 10:10 হ'ব মানে সিম্পলিফাই কৰিলে 1:1 হ'ব সো প্ৰথমতে কিমান আছিলে প্ৰথমতে আছিলে আমাৰ 80:60 মানে আমি ইয়াক সিম্পলি ব্ৰেক কৰিব পাৰো যে 2 4 গুণ 8 2 3 গুণ 6 মানে প্ৰথমতে আছিলে আমাৰ ৰেশিও কিমান আছিলে 4:3 প্ৰথমতে আমাৰ ৰেশিও আছিলে কিমান 4:3 আমাৰ ৰেশিওটো হৈ গল কেনেকে 1:1 হৈ গল হয় নাই আমাৰ ৰেশিওটো কি হৈ গল 1:1 হৈ গল সো এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ এক্সামত কিন্তু আহা দেখা যায় যে আমাৰ ৰেশিও বেলেগ আছিলে এটা আমাৰ মিক্সচাৰ এড কৰি দিলে তেতিয়া নিউ ৰেশিও কি হৈ যাব বা কিছুমান মিক্সচাৰ ৰিমুভ কৰি দিলে তেতিয়া আমাৰ ৰেশিওটো কি হৈ যাব ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু ৰেশিওত আহা দেখা যায় সো কাইন্ডলি আপোনালোকে এবাৰ মন দি শুনিব এটা আপোনালোক মই ট্ৰিক কৈ দিও ট্ৰিকটো কি হয় সদায় মনত ৰাখিব যে যেটো ভ্যালু ইয়াত আছে এন্ড যেটো ভ্যালু ইয়াত আছে তাতকে তাৰে মাজত থাকিব এই পাৰ্টিকুলাৰ ভ্যালুটো মানে 80 কে সৰু 70 60 কে ডাঙৰ 70 মানে 60 এন্ড 80 ভিতৰতে আমাৰ 70 টো আছে হয় নাই আমি 60 ৰ পিছত 70 পাও এন্ড 80 ৰ আগত 70 পাও মানে 60 ৰ পিছত 70 পাও এন্ড 80 ৰ আগত 70 পাও সো 70 টো আমাৰ মাজত আছে হয় নাই হেতু কিন্তু মনত ৰাখিব লাগিব ঠিক ওকে ক্লিয়াৰ আই হোপ দিস ইজ ক্লিয়াৰ টু এভৰিওয়ান কাইন্ডলি এবাৰ আপোনালোকে নোট ডাউন কৰি লব বা স্ক্ৰিনশ্বট লৈ লব বা আপোনালোকে লিখি লব ঠিক ওকে so this is the particular class ঠিক আছে so thank you for watching today's lecture I hope আমি ডিসকাস কৰিলো ৰেশিও যত আমাৰ বিভিন্ন প্ৰবলেম ডিসকাস কৰিলো আশা কৰো আকৌ এটা ক্লাছত লগ পাম till then ভালকে পঢ়ি থাকক and yes mathsৰ one shot revision series to চাবলৈ নাপাহৰিব complete videos are in the playlist and in the channel of Thought Study Circle so আপোনালোকে ভালদৰে হেখিনি ভিডিওস এবাৰ ৰিভিজন কৰি যাওক গুটে কেটা ভিডিওস এবাৰ চাই যাওক এন্ড গুটেখিনি এবাৰ নোটস বনাই যাওক আপুনি এটা কপিত গুটে নোটসখিনি ভৰ্তি হৈ যাব যত ক'ব গলে আপোনালোকৰ এক্সামত চান্স বহুত বেছি আছে ক্ৰেক কৰাৰ যদি আপুনি এইখিনি ভিডিও চাই ঠিক আছে obviously আমাৰ হাতত সময় নাই যে আমি এটা চ্যাপ্টাৰৰ ক'ব গলে 4টা 5টা ভিডিও চাম এটা চ্যাপ্টাৰৰ এটা ভিডিওত আমি ইয়াত কভাৰ কৰাই আছো ইখিনি চালে হৈ যাব so thank you for watching the video and do let me know in the comment section the next aru ki topic lagibo apolok ki doubt ase mo definitely hetu topic e next video anim thank you for watching